আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। বৰদোৱা থানলৈ আহিলোঁ। এতিয়া ৰাতিপুৱা 5টামান বজাতে পালোহি। এতিয়া 7টামান বাজিছে। গা পা ধুই আজৰি হ'লোঁ। এতিয়া মন্দিৰৰ দুৱাৰ খোলা নাই, অকণমান ঘূৰি আছোঁ আৰু এতিয়া গা পা ধুই আজৰি হয় এতিয়া অকণমান ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। আৰু চাওঁচোন কি দেখুৱাব পাৰোঁ, দেখুৱাম আপোনালোককো, আৰু চাই থাকিব শেষলৈকে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। এতিয়া চাওঁচোন, এইফালে লগৰবোৰে এইফালে গৈছে, আলি পুখুৰীৰ ফালে চাব গৈছে। এইখন হৈছে আমি অহা বাছখন। অকণমান দেখুৱাই দিছোঁ। তিনিচুকীয়াৰ পৰা আহিছোঁ নগাঁৱলৈ, শ্ৰী শ্ৰী বটদ্ৰৱা থানলৈ বুলি। এতিয়া আমি মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই গৈছোঁ। এয়া হৈছে বাটচ'ৰা প্ৰথম গেটখন, আৰু মন্দিৰৰ দুৱাৰ খুলিলে বুলি কৈছে। এতিয়া সোমাই গৈ আছোঁ। আৰু এইফালে হৈছে বাটচ'ৰাৰ কাষতে এইফালে এই বিল্ডিংবোৰ যে দেখিছে, এইবোৰ জিৰণি ল'ব পাৰি। দূৰৰ পৰা আহিলে মানে গা পা ধুই কাপোৰ কানি সলাই ল'ব পাৰি, অকণমান জিৰণি ল'ব পাৰি। 8-9 বছৰ আগত এবাৰ আহিছিলোঁ, তেতিয়া কিন্তু এই বিল্ডিংবিলাক বনোৱা নাছিলে। এতিয়া বিল্ডিংবিলাক বনাই দিলে। দূৰৰ পৰা আহিলে গা পা ধুই কাপোৰ কানি সলাই অকণমান জিৰণি লৈ ল'ব পাৰি। তেনেকৈ ৰুম বনাই দিয়া আছে। আগতেও আছিলে, কিন্তু ইমান ধুনীয়া নাছিলে, আৰু এতিয়া ধুনীয়াকৈ বনাই দিলে। এতিয়া আমি গৈ আছোঁ, গা পা ধুই জিৰণি লোৱা হৈ গ'ল। এতিয়া মন্দিৰলৈ গৈছোঁ। এইবাৰ লগে দুবাৰ হৈছে মোৰ অহা, কিন্তু আগতকৈ পৰিৱেশটো বহুত ধুনীয়া হ'ল, বহুত ভাল লাগিছে মনটো। আৰু এবাৰ আহিব পাৰোঁ কি নোৱাৰোঁ। এতিয়া আহিলোঁ আৰু ভাগ্যত ফুলিলে আহিবলৈ। এতিয়া সোমাই গৈ আছোঁ। শৰাই যদি দিবলগীয়া হ'লে এই কাউণ্টাৰতে জমা দিব লাগিব। আমাৰ নিজৰভগীয়াকৈও দিছোঁ, ৰাজহুৱাভাৱেও দিছোঁ। এতিয়া আমি নামঘৰৰ ভিতৰৰ ভাগলৈ সোমাই গৈ আছোঁ, মন্দিৰৰ ভিতৰৰ ভাগলৈ। এয়া হৈছে নামঘৰৰ ভিতৰৰ ভাগ, সোমাই গৈ আছোঁ। এয়া হৈছে আৰম্ভণি, ভিতৰৰ ভাগলৈ সোমাই যোৱা আৰম্ভণি, মন্দিৰৰ প্ৰথম দুৱাৰ। এতিয়া সোমাই গৈ আছোঁ। এয়া লগৰবোৰে সেৱা কৰি আছে। মোৰ অকণমান দেৰিয়ে হৈছে বাৰু। নিজেনো কেনেকৈ দেখুৱাম নহয় জানো, সেইকাৰণে লগৰবোৰকে দেখুৱাই লৈছোঁ আৰু সেৱা কৰি লোৱা। এয়া হৈছে মেইন মণিকূট, নামঘৰৰ ভিতৰ ভাগ। শৰাই দি লোৱা হ'ল আৰু সেৱাও কৰি লোৱা হৈ গ'ল। আৰু এয়া হৈছে নামঘৰৰ ভিতৰৰ পৰিৱেশটো। আমি যিহেতু অকণমান সোনকালে পালোহি চাফ চিকুণ কৰা সময়টোতে, তথাপি সেৱা কৰি ল'লোঁ আৰু। এয়া হৈছে ভিতৰত থৈ দিয়া খোল, তাল, মৃদং, দবা, এইবিলাক মানে ধুনীয়াকৈ সজাই ধুনীয়াকৈ থৈ দিছে, আৰু দেখি কিবা এটা ভাল লাগি গৈছে মনটো। আৰু এয়া হৈছে মণিকূটটো। অলপ ঘূৰি লৈছোঁ। বাহিৰে বাহিৰে ভিডিঅ' কৰিবলৈ দিয়ে, কিন্তু যিটো মেইন শ্ৰী শ্ৰী শংকৰদেৱৰ যিটো গেৰুৱা ভৰি, তাৰ ওচৰলৈ কেমেৰা নিদিয়ে। এনেকৈ বাহিৰত দেখুৱালোঁ। ভকতজনে আমাক বহিবলৈ ক'লে, ৰাজহুৱাভাৱে সেৱা কৰিবলৈ ক'লে, সেৱা কৰিলোঁ, আশীৰ্বাদ দিলে। আৰু মেইন গেৰুৱা ভৰি, তাৰ ওচৰত কেমেৰা নিদিয়ে নিবলৈ, কিন্তু বুজাই দিয়ে, ধুনীয়াকৈ বুজাই দিয়ে, দেখুৱাই দিয়ে। আৰু দূৰৰ পৰা কৰিবলৈ দিয়ে, বাহিৰৰ পৰা, ওচৰত নিদিয়ে। আৰু এবাৰ দেখুৱাই দিছোঁ ভিতৰৰ পৰিৱেশটো। আৰু এইখিনিতে মই এটা কথা কওঁ, আৰু শৰাই দিয়াৰ পাছত যদি প্ৰসাদ লওঁ বুলি ক'লে, নাম শুনো বুলি ক'লে 10টা-11টামান বজাত আৰম্ভ হয়। কিছুমান কথা জানিবলৈ হ'লে ভকত এজন বহি আছে, বুজাই দিয়ে ধুনীয়াকৈ। মই তাকে সুধিব বিচাৰিছোঁ। ভকত এজন বহি আছে, সেৱা কৰি ল'লোঁ। এতিয়া মোক বুজাই দিব। কৃষ্ণ কিবা এটি কৈ দিয়ক গুৰুজনাৰ বিষয়ে। শিলিখাজোপা তেওঁ নিজে আউজি, তাতে আজি 500 বছৰ আগৰ কথা, তাতে আউজি তেওঁ এই শাস্ত্ৰ ভাগৱতবিলাক লিখিছিল। সেই সজীৱ হৈ আছে আজিও, জীৱন্ত ৰূপ লৈ আছে। আমি দেখাৰ পৰা তেনেকেই আকৌ আগৰ আই পিতাই সকলো তেনেকেই কৈছে যে এই গছজোপা এনেকুৱাই হৈ আছে। আৰু ভগৱানে হয়তো গোটেই আৰু কিমান দিন তেনেকৈ আগুৱাই লৈ যায়। গুৰুজনাৰ স্মৃতি ইয়াতে জীয়াই আছে, তেওঁৰ স্মৃতি জীয়াই আছে। আৰু ইয়াৰ পথশিলা, তেওঁ নিজা ভৰিৰ পদচিহ্ন ইয়াতে আছে। ভকতবৃন্দই সদায় দিনে ৰাতিয়ে আমি প্ৰাৰ্থনা কৰি আছোঁ। আমি আঁতৰি, আমি ইয়াৰ স্থানীয় মানুহ নহয়, আমি দূৰৰ পৰা আহি ইয়াতে বহাতে থাকোঁ। আৰু আমি এই নৃত্যক ভকত বৈষ্ণৱৰ
আৰু যাত্ৰীসকলক সেৱা প্ৰাৰ্থনা কৰাই আমাৰ কৰ্তব্য, আমি সদায় পালন কৰি আহিছোঁ। কৃষ্ণ কৃষ্ণ। ভকতজনে বুজাই দিলে আমাক, নজনা কথা কিছুমান বুজাই দিলে। আৰু এইজোপাই হৈছে শিলিখাজোপা। ইয়াতে এই শিলিখাজোপাতে আউজি পুথি লিখিছিলে বুলি কৈছে। ভকতজনে আমাক ধুনীয়াকৈ বুজাই দিলে। 500 বছৰ পুৰণি, আজিও জীয়াই আছে। আৰু এবাৰ ভালদৰে দেখুৱাই দিছোঁ বন্ধুসকল। এইজোপা শিলিখা গছতে আউজি শ্ৰী শ্ৰী শংকৰদেৱে আউজি পুথি লিখিছিলে বুলি কৈছে। আৰু লগতে ডাঙৰ গছ এজোপাও আছে ওচৰত। এইটো হৈছে পানী খোৱা নাট কুঁৱা এটা আছে। এই কুঁৱাটো দেখুৱাইছোঁ অলপ। এয়া চাওক, পকা কৰি থৈছে, বহুত দিনৰ পুৰণি। এতিয়া অলপ ভাল কৰি থৈছে আৰু ভিতৰলৈ সোমাব নিদিয়ে, গেট বন্ধ কৰি থৈছে। মই বাহিৰৰ পৰাই অলপ দেখুৱাই দিছোঁ। এয়া চাওকচোন, বহুত দিনৰ পুৰণি নাট এতিয়াও আছে, ধুনীয়াকৈ ৰাখিছে। এয়া হৈছে থানখনৰ বাউণ্ডাৰীৰ ভিতৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। এয়া এইফালে মন্দিৰখন আছে, মন্দিৰ ভাগ, আৰু এইফালে বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। ইফালে সেয়া শিলিখা গছজোপাও ওলাই আছে, এইফালে নাটটো আছে, কুঁৱাটো, আৰু এইফালে মন্দিৰটো। শ্ৰী শ্ৰী বটৰদোৱা থানৰ ওচৰতে, নিচেই ওচৰতে কাষতে দৌল মন্দিৰ বুলি এখন আছে, থান এখন আছে। তালৈ বুলি আহিলোঁ। ওচৰতে আছে যেতিয়া একেবাৰে চাবলৈ আহিলোঁ। আৰু এবাৰ আহিব পাৰোঁ কি নোৱাৰোঁ, সেইকাৰণে ভাবিলোঁ একেবাৰে চাই যাওঁ, তালৈ বুলি আহিলোঁ। এয়া পৰিৱেশটো দেখিছে নহয়, ইমান ধুনীয়া, একদম খুব ধুনীয়া ঠাণ্ডা পৰিৱেশ। কাষে কাষে পথাৰ আছে আৰু গছ গছনি আছে। এয়া চাওকচোন, ইমান ধুনীয়া পৰিৱেশটো। আৰু মন্দিৰ ভাগো যে বহুত ধুনীয়া, একদম ওখকৈ বনাই থৈছে, আৰু ইমানেই ধুনীয়া। আৰু এইখন টমটমতে আহিলোঁ আমি, আৰু এইখনতে যাবগৈ লাগিব, 10 টকা লয় ভাড়া। পৰিৱেশটো অকণমান দেখুৱাই লৈছোঁ প্ৰথমে। এয়া হৈছে মন্দিৰ ভাগ। এয়া হৈছে দৌল মন্দিৰৰ প্ৰথম দুৱাৰ। যদি আপোনালোকে বটৰদোৱা থানলৈ আহে, কেতিয়াও নোসোমোৱাকৈ নাযাব, বহুত ধুনীয়া মন্দিৰ ভাগ। পৰিৱেশটো ধুনীয়া দেখি ফটো তুলি ল'লোঁ 2 কপিমান, লগতে আপোনালোককো দেখুৱাই দিছোঁ। এয়া দৌল মন্দিৰৰ পৰা আহি এতিয়া আকৌ থানলৈ বুলি আহিলোঁ, বটৰদোৱা থানলৈ। এতিয়া পুখুৰী পাৰলৈ গৈ আছোঁ, আলি পুখুৰী পাৰলৈ। ভিডিঅ'টো মই ৰাতিপুৱা পুখুৰী পাৰৰ পৰাই আৰম্ভ কৰিছিলোঁ। এতিয়া আকৌ দেখুৱাই দিছোঁ পৰিৱেশটো। এয়া হৈছে পৰিৱেশটো। এতিয়া গৈ আছোঁ, দেখুৱাই গৈ আছোঁ আপোনালোককো, আৰু ভালদৰে দেখুৱাম বাৰু আকৌ ওচৰলৈ পায়। আৰু তাতে এতিয়া অন্নমুঠি লোৱা হ'ব। এতিয়া পালোহি এয়া পুখুৰী পাৰলৈ, যোনটো আকাশী গংগা নমাইছিলে তাৰ পুখুৰী পাৰলৈ আহিলোঁ। আৰু এতিয়া বাজিছে 11টামান বাজিছে, আৰু প্ৰসাদ লোৱা হৈ গ'ল, আৰু নাম লোৱা হ'ল, অলপ নামো শুনিলোঁ, প্ৰসাদো ল'লোঁ। আৰু এতিয়া আকৌ আহিলোঁ এয়া এই পুখুৰী পাৰলৈ। আৰু এতিয়ালৈ বহুত মানুহ হৈ গ'ল, বহুত দূৰৰ পৰা মানুহ আহিছে। এয়া পুখুৰী পাৰ পালোহি, অকণমান দেখুৱাই দিছোঁ। আৰু এয়া মাছবোৰ দেখিছেনে কেনেকৈ জঁপিয়াই আছে, মুৰি দিলে মানে বহুত ওচৰলৈ আহি যায় খাবৰ কাৰণে। আৰু এয়া পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ পুখুৰীৰ পাৰে পাৰে। এয়া চাওক, আগতে খুব মেটেকা চেটেকা আছিলে, মই আগৰবাৰত আহোঁতে অলপ চফা কৰা নাছিলে, আৰু এতিয়া চফা কৰি থৈছে, মাছ পুহিছে, আৰু বহুত ধুনীয়া লাগিছে। এতিয়া চাফা কৰিলে, বহুত ধুনীয়া কৰিলে। আৰু এইফালে গুৰুজনা আসনখন বনাইছে বুলি কৈছে। এইফালে যোৱা ব্যৱস্থা হোৱা নাই এতিয়ালৈকে, যাবলৈ দিয়া নাই। আৰু অকণমান দেখুৱাই দিছোঁ দূৰৰ পৰা, আমিও যোৱা নাই, দূৰৰ পৰাই দেখিছোঁ। আৰু এয়া আমাৰ অন্নমুঠি লোৱা সময় হৈছে। এনেকৈ পুখুৰী পাৰতে বনাই খোৱা ব্যৱস্থা আছে, সকলোৱে এনেকৈ অন্নমুঠি লয়, বনাই খায়। বস্তুবোৰ লৈ আহিব লাগিব, আৰু যিমান যি লাগে লৈ আহিব লাগিব, আনি ইয়াতে বনাই খোৱা ব্যৱস্থা আছে জেগা, তাতে বনাই খাব পাৰিব। কিন্তু আমি অহালৈকে, অন্নমুঠি লোৱালৈকে বহুত মানুহ আহি আছে দূৰৰ পৰা, সেনেকৈ বনাই মেলি খাইছে। খাই বৈ আজৰি হ'লোঁ, এতিয়া যাবলৈ ওলাইছোঁ। যাওঁতে মই আকৌ ভিডিঅ' কৰি অলপ দেখুৱাই গৈছোঁ আপোনালোকক। এতিয়া আমি এইখন গেটেদি সোমাইছিলোঁ, এতিয়া এইখন গেটেদি ওলাই যাওঁ। অকণমান ভিডিঅ' কৰি ৰাখিছোঁ, আকৌ লাষ্ট সময়ত এয়া গৈ আছোঁ এতিয়া।
বন্ধু বান্ধৱীসকল, এতিয়া আমি গাড়ীত উঠিলোঁ, যাবলৈ ওলাইছোঁ। এতিয়া গুৰুজনাৰ জেগাৰ পৰা নিজৰ ঘৰলৈ বুলি উভতি গৈ আছোঁ। যিহেতু আৰু এখন মন্দিৰত সোমাম, দেখুৱাম নেক্সট ভিডিঅ'টোত। একেলগে দেখুৱালে বহুত দীঘলীয়া হৈ যাব, সেইকাৰণে এতিয়া গৈ আছোঁ। আৰু এয়া একেবাৰে আমি থানলৈ আহোঁতে প্ৰথম পোৱা গেটখন আছিলে, আদৰণি গেটখন। এতিয়া আমি ঘৰলৈ উভতি গৈ আছোঁ। এয়া ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। লগ পাম আকৌ নতুন এটি ভিডিঅ'ত, মন্দিৰৰ ভিডিঅ' লৈ আহিম।